নিৰ্বাচন প্ৰস্তুতি বৰ্তমান কেনেকৈ চাওক আজি এতিয়ালৈকে নতুন যিখন নেকি ডেলিমিটেশ্যন মানে হ'ল ডেলিমিটেশ্যনৰ বা ড্ৰাফ্ট হেৰিটো ওলাইছে সেইটো তাতে লিখা আছে 29খন মানে পঞ্চায়ত দৰং জিলাৰ মানে দলগড় সমষ্টিত হ'ব আৰু 4খন জিলা পঞ্চায়ত জিলা পৰিষদ হ'ব আৰু এতিয়া যিহেতুকে 2-4-5 দিনৰ ভিতৰতে মই শুনা পাই আছোঁ যে ফাইনেল হেৰিখন ওলাব আৰু ডেলিমিটেশ্যন সেইখন প্ৰচেছটো কমপ্লিট হৈ গৈছে ওলাই যাব গতিকে আমি আশাবাদী হয়তো আপোনাৰ 2-1খন মানে পঞ্চায়ত মানে ইফালে ইফালে হ'ব পাৰে বাকী যিমান পঞ্চায়ত আছে 4খন জিলা পৰিষদ আৰু মোটামুটি 25ৰ পৰা 26খন পঞ্চায়ত মানে আমাৰ UDF পাৰ্টিয়ে দখল কৰিব মানুহ UDFৰ প্ৰতি আস্থা বৃদ্ধি হৈ আছে দিনে দিনে আজি আপোনালোকে কিয় আস্থা বৃদ্ধি নকৰে এই কথাটো আপোনালোকে সুধিব পাৰে যে আপোনালোকে চালে নহয় এই কেইদিনমান আগতে আপাৰ আছামত যিখিনি মানে মিয়াখেদা আন্দোলন হ'ল সেই আন্দোলন মিয়াখেদাৰ সময়ত যদি 2-4-5 জনে কথা ৰাখিছে একমাত্ৰ UDFৰ বিধায়কসকলে ৰাখিছে বাকী কংগ্ৰেছৰ কোনো বিধায়কে ৰাখা নাই আপোনাৰ ডিটেনশ্যন কেম্প কংগ্ৰেছে বনাইছে ডিবুটাৰ কংগ্ৰেছে বনাইছে এতিয়া মিয়া বুজি পোৱা হৈছে গতিকে কোনো মিয়া মানুহে কংগ্ৰেছক আৰু ভোট দিয়াৰ কাৰণে ৰখি থকা নাই মিয়া মানুহে এটা সময় গৈছে কংগ্ৰেছক মানে ভোট দি কিনে জিকাইছিলে চৰকাৰ বনালে চৰকাৰ বনোৱাৰ পিছত পালে কি চৰৰ মাটি পাট্টা নাপালে বীৰৰ মাটি পাট্টা নাপালে আজি পাট্টা নোপোৱাৰ কাৰণে বিজেপি গভৰ্ণমেণ্ট আহি কিনে য'তে ত'তে আপোনাৰ উচ্ছেদ আৰম্ভ কৰিছে আৰু এই উচ্ছেদ কৰাৰ মূল পাৰ্টিটো হ'ল কংগ্ৰেছ পাৰ্টিয়ে যদি আপোনাৰ যেতিয়া শাসনত আছিলে তেতিয়া যদি মুছলমানৰ কাৰণে অলপ চিন্তা কৰিলেহেঁতেন মাটিখিনি আপোনাৰ কি যদি এলটমেণ্ট দিলেহেঁতেন তেতিয়াহ'লে আজি চৰকাৰে বিজেপি চৰকাৰ ভাঙিব নোৱাৰিলেহেঁতেন আজি মুছলমানৰ কাৰণে আপোনাৰ ৰিজাৰ্ভেশ্যন লাগে এই কথা কংগ্ৰেছে কোনোদিন নকয় ইমান অত্যাচাৰ হ'ল গোৱালপাৰাত উচ্ছেদ হ'ল আপোনাৰ হেৰি সোণতলিত কি সোণাপুৰত উচ্ছেদ হ'ল এটা মাত নিদিলে কংগ্ৰেছৰ বিধায়কসকলে গতিকে কংগ্ৰেছক কিয় ভোট দিব পঞ্চায়ত লেভেলত অসমৰ প্ৰেক্ষাপটত কিয় বেলেগ কথা কিন্তু পঞ্চায়ত লেভেলত য'ত নেকি মিয়া মানুহ আছে য'ত নেকি মাইনৰিটি মানুহ আছে তাতে গোটেই এবছলিউটলি মেজৰিটিভাৱে আপোনাৰ হেৰি পাব তাৰাচাবি UDF দলে দখল কৰিব